I'm Sunny sir and welcome to my channel Learning Hub. So today we'll know the difference between made of and made from. আমি যেতিয়া ইংলিশ সেন্টেন্স পঢ়ো বা লিখো আমি কেতিয়াবা কনফিউজ হওঁ আমি মেড অফ কেতিয়া ইউজ হ'ব আৰু মেড ফ্ৰম কেতিয়া ইউজ হ'ব সো এট ফাৰ্ষ্ট উইল নো এবাউট মেড অফ ইউজ অফ মেড অফ যদি এটা বস্তুৰ পৰা আন এটা বস্তুৰ তৈয়াৰ হৈছে প্ৰস্তুত হৈছে আৰু আমি সেই পুৰণা বস্তুটো ষ্টিল দেখিবলৈ পাইছোঁ যদি সেই পুৰণা উপাদানটো এতিয়াও ভিজিবল হৈ আছে দেন আমি কি ইউজ কৰিম মেড অফ ইউজ কৰিম যেনে যদি আমি লিখোঁ দ্য টেবল ইজ মেড অফ উড যিখন টেবুল এতিয়া আছে আমাৰ ওচৰত এই টেবুলখন কিহৰ পৰা হৈছে উডৰ পৰা হৈছে আৰু ষ্টিল আমি টেবুলত উড দেখিবলৈ পাইছোঁ তাৰমানে উড এক্সিষ্ট এতিয়াও কৰিছে উডৰ কোনো চেঞ্জ হোৱা নাই গতিকে আমি এই ক্ষেত্ৰত কি হ'ব মেড অফ হ'ব ওৱান মোৰ এক্সাম্পল দ্য ৰিং ইজ মেড অফ গ'ল্ড কোনোবা এজনে ৰিং পিন্ধি আছে বা কোনোবা এজনে ৰিং পিন্ধি আছে আৰু সেই ৰিংটো কিহৰ পৰা হৈছে গ'ল্ডৰ পৰা হৈছে আৰু সেই ৰিঙত আমি গ'ল্ড এতিয়াও দেখিবলৈ পাইছোঁ গ'ল্ড ভিজিবল হৈ আছে গতিকে এই ক্ষেত্ৰত আমি কি ইউজ কৰিম মেড অফ ইউজ কৰিম কাৰণ গ'ল্ডৰ কোনো চেঞ্জ হোৱা নাই আমি এতিয়াও গ'ল্ড দেখিবলৈ পাইছোঁ চিন্স ইট ইজ ষ্টিল ভিজিবল চ' উইল ইউজ মেড অফ নাও মেড ফ্ৰম হুৱেৰ ইজ মেড ফ্ৰম ইউজড ইফ দ্য অৰিজিনেল মেটেৰিয়েল ইজ চেঞ্জড ইনটু ছামথিং নিউ এইবাৰ এটা উপাদানৰ পৰা আন এটা উপাদান তৈয়াৰ কৰা হৈছে প্ৰস্তুত কৰা হৈছে কিন্তু আমাৰ সেই যিটো অৰিজিনেল উপাদান আছিলে মেটেৰিয়েল আছিলে সেইটো কি হৈছে নতুন এটা ৰূপলৈ পৰিৱৰ্তন হৈছে ইয়াৰ ট্ৰান্সফৰ্মেশ্যন হৈছে তাৰমানে যিটো বস্তু প্ৰস্তুত হৈছে তাত আমি পুৰণা বস্তুটো দেখিবলৈ পোৱা নাই আমি এই ক্ষেত্ৰত কি ইউজ কৰিম মেড ফ্ৰম ইউজ কৰিম ফৰ এক্সাম্পল পেপাৰ ইজ মেড ফ্ৰম উড পেপাৰটো কিহৰ পৰা বনোৱা হৈছে উডৰ পৰা বনোৱা হৈছে এই যে মই লিখি আছোঁ পেপাৰ এই পেপাৰটো কিন্তু প্ৰকৃতিত আমি ডাইৰেক্টলি পোৱা নাই এই পেপাৰটো আমি ক'ৰ পৰা পাইছোঁ উডৰ পৰা পাইছোঁ কিন্তু এই পেপাৰত আমি এতিয়া উড দেখিবলৈ পোৱা নাই উডটো ইনভিজিবল হৈছে ইয়াত ট্ৰান্সফৰ্মেশ্যন হৈছে গতিকে এই ক্ষেত্ৰত আমি কি ইউজ কৰিব লাগিব মেড ফ্ৰম ইউজ কৰিব লাগিব ওৱান মোৰ এক্সাম্পল চীজ ইজ মেড ফ্ৰম মিল্ক চীজ ক'ৰ পৰা বনোৱা হয় কিহৰ পৰা তৈয়াৰী হয় চীজ তৈয়াৰ কৰা হয় গাখীৰৰ পৰা কিন্তু যেতিয়া আমি চীজ খাওঁ বা যেতিয়া আমি চীজ দেখোঁ তাত কিন্তু আমি গাখীৰৰ এক্সিষ্টেঞ্চ নাপাওঁ তাত গাখীৰটো ৰূপান্তৰ হয় গাখীৰৰ ট্ৰান্সফৰ্মেশ্যন হয় কি হৈছে চীজ হৈছে যিহেতু পুৰণা বস্তুৰ এক্সিষ্টেঞ্চ নাই ইনভিজিবল হৈছে গতিকে এই ক্ষেত্ৰত আমি কি ইউজ কৰিম মেড ফ্ৰম ইউজ কৰিব লাগিব ইয়াত মেড অফ ইউজ কৰিলে ভুল হ'ব ৱাইন ইজ মেড ফ্ৰম গ্ৰেপছ যে ৱাইনটো গ্ৰেপছৰ পৰা বনোৱা হৈছে কিন্তু যেতিয়া আমি ৱাইন দেখিবলৈ পাওঁ তাতে আমি গ্ৰেপছ নাপাওঁ গ্ৰেপছটো ট্ৰান্সফৰ্ম হৈ ৱাইন হৈছে গতিকে এই ক্ষেত্ৰত কি হ'ব মেড ফ্ৰম হ'ব মেড অফ আমি লিখিব নোৱাৰোঁ চ' ফাইনেলি হাউ কেন উই ডিফাৰেঞ্চিয়েট দিছ আমি কেনেকৈ মনত ৰাখিম যে কেতিয়া মেড অফ হ'ব কেতিয়া মেড ফ্ৰম হ'ব চ' ইয়াৰ মেইন কনচেপ্টটো হৈছে যে যিটো মেটেৰিয়েল থাকে ডাজ নট চেঞ্জ যিটো অৰিজিনেল মেটেৰিয়েল থাকে মেটেৰিয়েলটো কি হয় চেঞ্জ নহয় বাট মেড ফ্ৰমটো কেতিয়া হ'ব যেতিয়া মেটেৰিয়েলটো কি হ'ব ট্ৰান্সফৰ্ম হ'ব ইয়াৰ তেতিয়া আমি ইউজ কৰিম মেড ফ্ৰম থেংক ইউ ইফ ইউ লাইক দ্য ভিডিঅ' দেন do share comment and subscribe the channel